নমস্কাৰ, ডানিছ প্লাছৰ সমূহ দৰ্শকসকলক স্বাগতম জনাইছোঁ আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ কয়াগুছি আৰু কয়াগুছিত যি প্ৰতিভা সেই প্ৰতিভাৰ কিছু কথা আমি জানিবৰ কাৰণে চেষ্টা কৰিছিলোঁ। যি কয়াগুছি যি গ্ৰন্থ আৰু বাণিজ্য মেলা, সেই বাণিজ্য মেলাখনত আজি আহি উপস্থিত হৈছে বিভিন্ন অতিথি আৰু অতিথিৰ মাজত এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়া আছিল আৰু এই আৰক্ষী বিষয়াগৰাকী তেখেত হৈছে ভাইলেট বৰুৱা আৰু ভাইলেট বৰুৱাৰ সৈতে আমি কিছু কথা পাতিম। পোনপটীয়াভাৱে আমি বাইদেউৰ সৈতে কথা পাতিম। বাইদেউ, বহুত দিন মূৰত আপোনাক লগ পাইছোঁ। আপুনি বৰ্তমান ৰিটায়াৰ ব্যক্তি আছিলে বা সমগ্ৰ অসমত আপুনি নেতৃত্ব লৈছিলে আৰক্ষী বিষয়া আছিলে, কি ক'ব? এসময়ত আৰক্ষী হিচাপে যিখিনি চৰকাৰী দায়িত্ব, সমাজসেৱা, ৰাইজৰ সেৱা কৰিবলৈ, পাব্লিক ছাৰ্ভিচ এইটো কৰিছিলোঁ। যিখিনি আইনৰ মাজত ৰাখি চৰকাৰৰ ৰুলৰ মাজত থাকি কৰিছিলোঁ। বৰ্তমান অৱসৰপ্ৰাপ্ত আৰু মই ভাবোঁ এনেকুৱা অৱসৰপ্ৰাপ্ত হৈ পেলাই যিখিনি আমি অকণমান সামান্য হ'লেও যিখিনি কথা গম পালোঁ বা অকণমান হ'লেও নলেজ পালোঁ, সেইখিনিৰে যাতে এতিয়া অৱসৰী জীৱনটো এনেকৈ ৰাইজৰ লগতে কটাই পেলাই পাৰ হওক, সেইটোৱে আশা। সেইটো নহয় যে অৱসৰ পালোঁ মাত্ৰ ক'ৰবাত সোমাই গ'লোঁ, চুকত বহি গ'লোঁ, এইটো নহয়। যিখিনি অকণমান জ্ঞান আছে, অকণমান সামান্য, আমাতকৈ বহুত জ্ঞানী আছে, সেইখিনি আকৌ ৰাইজৰ লগত যাতে সোমাই থাকিব পাৰোঁ, এইটোৱে আৰু। কয়াগুছি যি গ্ৰন্থমেলা আৰু বাণিজ্য মেলাখনত ৰাইজৰ বা ছাত্ৰ ছাত্ৰীসকলৰ যথেষ্ট উৎসাহ দিয়া পৰিলক্ষিত হৈছে। এগৰাকী বাইদেউ হিচাপত যিসকল ছাত্ৰ ছাত্ৰী আছে, কি ক'ব? মই তেতিয়াই দেখিছিলোঁ আৰু তেতিয়া আমি বৰপেটাত, গোটেই সমগ্ৰ বৰপেটা জিলাখনত মই ইয়াত থাকোঁতে সকলো এই সামাজিক অনুষ্ঠান বিলাকৰ লগত লগ লাগি আমি বিশেষকৈ কাম কৰিছিলোঁ নাৰীৰ অপৰাধৰ বিৰুদ্ধে আৰু নাৰী শিক্ষাৰ হৈ তাৰপিছত বাল্য বিবাহৰ এগেইনষ্টে আৰু শিশুৰ অপৰাধৰ, এইকেইটাৰ হৈ পেলাই মই বহুত একে চুকে কোণে মিটিং কৰিছিলোঁ, য'ত একেবাৰে মাইনৰিটি অঞ্চল, য'ত মহিলাই বুৰ্খাৰ তলতে থাকে, পৰ্দাৰ তলত থাকে, মেডিকেল পঢ়িছে তথাপিও হাজবেণ্ডৰ প্ৰৰোচনাত পৰি চাকৰি বাদ দিলে, শিক্ষিতা হৈও এনেকুৱা পিছপৰা হৈ আছে। এনেকুৱাবিলাক জেগাত গৈ গৈ আমি নাৰীসকল ওলাই আহিবৰ কাৰণে, শিক্ষিত হ'বৰ কাৰণে আমি কাম কৰিছিলোঁ। এতিয়া আজি দেখিছোঁ এতিয়া বহুত দিনৰ মূৰত গোটেই এইখিনি অঞ্চল যথেষ্ট উন্নতি হ'ল, ৰাইজসকল সজাগ হ'ল আৰু সকলো ৰাইজে একেলগে আগবাঢ়িবলৈ চেষ্টা কৰিছে। ইয়াতে মইতো এইটো কোনো মাইনৰিটি অঞ্চল বুলি মই দেখা নাই। ইয়াতে সকলো একেলগে আগবাঢ়িছে। ইয়াতে কোনো মই তেনেকুৱা ধৰণৰ মই দেখা নাই। জুবিন গাৰ্গৰ যেন এইটো এনেকুৱা ধৰণৰ স্বপ্নৰ এখন ঠাই, যাতে এনেকৈ থাকক, যাতে আমি ইয়াতে কোনো ভেদাভেদৰ বীজ। এতিয়াও মুখ্যমন্ত্ৰী ডাঙৰীয়া জুবিনদাৰ যি ন্যায়, সমগ্ৰ অসমবাসী ৰাইজে এতিয়াও জাষ্টিছ ফৰ জুবিনদা এতিয়াও লিখি আছে, কি ক'ব? এতিয়া ন্যায়টো চাওক, ন্যায়টো কোনো আজিকালিলৈ দি দিব পৰা বস্তু নহয়। গভৰ্ণমেণ্টৰ কাম আছিলে কি, পুলিচ বিভাগৰ কাম আছিলে জুবিন গাৰ্গৰ যিটো হত্যাৰ কেছ, সেইটো অনুসন্ধান কৰি তাৰ এখন চাৰ্জশ্বিট মানে কি, পুলিচে কি পালে কি নাপালে সেইখিনি এখন লিখি পেলাই আদালতত দি দিছে। এতিয়া ন্যায়টো দিব আদালতে, গতিকে আদালতে চালি জাৰি চাই সেইখন আমাক ন্যায় দিব বুলি আমি আশা ৰাখি আছোঁ। আপুনি লাভ কৰিবলৈ সক্ষম হ'ল এগৰাকী নাৰী হিচাপত, মই অতি ধন্য মানিছোঁ নিজকে আৰু সমগ্ৰ কয়াগুছিবাসী ৰাইজক মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কাৰণ কি, এই বঁটা আগে পিছে মই দেখিছোঁ বিশিষ্ট ব্যক্তিসকলে পাইছে, হাইদৰ হুছেইন ডাঙৰীয়াৰ নিচিনা, অৰণ্য মানৱ যাদৱ পায়েঙৰ নিচিনা মানুহসকলে পাইছে। এই তেনেকুৱা হিচাপে মোক যদি এই বঁটাৰ কাৰণে তেওঁলোকে যোগ্য বুলি ভাবিছে, তেতিয়া মই ভাবিছোঁ নিশ্চয় কিবা কাৰণত মই অলপ সফল হৈছোঁ, সেইকাৰণে ৰাইজে মোক চিলেক্ট কৰিছে আৰু মই নথৈ আনন্দিত। কি ক'ব ৰাইজক, কি আহ্বান? ৰাইজক ক'ম যে আমাৰ যি সমাজ, সেই সমাজখন আমি কেতিয়াও ভাঙিবলৈ নিদিওঁ। আমি সেই সমাজখন একত্ৰিত হৈ আমি আগুৱাই যাম। ইয়াতে কোনো বেলেগ কথা নাই। এখন সমাজ, এখন বৃহত্তৰ অসমীয়া সমাজ, এই অসমীয়া হিচাপে আমাক বেলেগ পৰিচয় নালাগে, অসমীয়া। আপুনি কৈছে যে হিজাবৰ কথা কৈছে, বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে এগৰাকী মহিলাক নিযুক্তি পত্ৰ দিয়াৰ সময়তে হিজাবখন টানি দিয়াৰ সময়তে গোটেই ভাৰতবৰ্ষত প্ৰতিবাদ হৈছে, কি ক'ব? এগৰাকী নাৰী আপুনি। হিজাব হওক, যি হওক, উৰণি হওক বা উৰণি নোলোৱাকৈও হওক, আমাৰ এটা কথা আছে ন, ভাৰতীয় নাৰীটো সাধাৰণতে যিকোনো ক্ষেত্ৰত তেওঁৰ পাৰ্মিশ্যন নহ'লে একো কৰিব নোৱাৰে। এই আমাৰ আইনে আমাক দিছে কিছুমান
এতিয়া ব্যক্তি বিশেষে কোনে কি হিচাপে লয় সেইটো বেলেগ কথা। যদি এতিয়া মই যদি মাইণ্ড নকৰোঁ তেতিয়াহ'লে একো নাই কথাটো। কিন্তু কথা হ'ল মহিলা এগৰাকীৰ কোনোবাই ফটো তুলি আপলোড কৰা বা কোনোবাই তেওঁৰ অপৰাধৰ কাৰণে তেওঁৰ ফটো পাব্লিছ কৰা বহুত অপৰাধ। সেইকাৰণে এতিয়া কোনোবাই কাৰোবাৰ উৰণিখন গুচাই দিলে, উৰণি কিয় লৈছা, কোনোবাই হিজাপ গুচাইছে, সেইটো আৰু কোনে কেনেকুৱা দৃষ্টিত লয়। কিন্তু মই যদি উৰণি এখন লৈ থাকোঁ, মোক কোনেও কিন্তু সাহস নকৰিব উৰণিখন গুচাবলৈ। মোক অনুৰোধ কৰিব পাৰে, উৰণিখন গুচাই দিয়কচোন, আপোনাৰ মুখখন চাওঁ। মই নেদেখুৱাবও পাৰোঁ মোৰ মুখখন। তেনেকুৱা কথা। আৰু যদি মই ভাল পাওঁ যে ঠিক আছে আপুনি বিচাৰিছে উৰণিখন গুচাই দিম, মই গুচাই দিম। কিন্তু মানুহ বিশেষে বেলেগ বেলেগ। মোৰ হ'ল মই কঠিন, গতিকে মই মোৰ নিজৰ সন্মান, মই নিজক যেনেকৈ মোক শ্ৰদ্ধা কৰিব লাগে সেইটো হিচাপে বিচাৰোঁ। সকলোৱে মোক মোৰ যিটো নাৰী হিচাপে শ্ৰদ্ধা কৰে সেইটো নহয়। প্ৰত্যেকগৰাকী নাৰীৰ নিজৰ সন্মান আছে, আত্মসন্মান। নাৰী হওক পুৰুষ হওক সকলোৰে নিজৰ আত্মসন্মান আছে। আত্মসন্মানত কোনো মানুহে আঘাত নিদিয়ে, কোনো জ্ঞানী মানুহে আঘাত নিদিয়ে। শিক্ষামূলক কথা পাতিলে কি ক'ব এই ক্ষেত্ৰত? 16 ডিচেম্বৰৰ পৰা প্ৰথমতে পতাকা উত্তোলন, তাৰপিছত বৃক্ষৰোপণ, তাৰপিছত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাকে আৰম্ভ কৰি আজিৰ অন্তিম দিনৰ সামৰণি অনুষ্ঠানৰ কাৰ্যসূচীলৈ আমি সফলতাৰে সম্পূৰ্ণ কৰিছোঁ ৰাইজৰ সহযোগত, আশীৰ্বাদত। অন্তিম কাৰ্যসূচী আছে বঁটা বিতৰণী সভা আৰু সাংস্কৃতিক অনুষ্ঠান। আশা কৰিছোঁ এই দুটা অনুষ্ঠানো আমি সফলভাৱে সমাপ্ত কৰিব পাৰিম। এই 7টা দিনত ৰাইজে যি ধৰণে সহযোগিতা আগবঢ়াইছে, ছাত্ৰ ছাত্ৰী, শিক্ষাগুৰু, অভিভাৱক, অভিভাৱিকা সকলোৱে যি ধৰণে আন্তৰিকতাৰে এই গ্ৰন্থমেলালৈ আহিছে, গ্ৰন্থৰ বিপণীলৈ গৈছে, আমাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে আৰু ইয়াত সমন্বয়ৰ কাৰণে যিখিনি দায়িত্ব পালন কৰিছে, সকলো ৰাইজকে শলাগ লৈছোঁ কয়াগুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ তৰফৰ পৰা। এই 7টা দিনত ৰাইজৰ উৎসাহ উদ্দীপনাই আমাক যথেষ্ট শক্তি দিছে আৰু এই শক্তিৰ জৰিয়তে আহি থকা বছৰত 11তম বৰ্ষত কয়াগুছি গ্ৰন্থ আৰু বাণিজ্য মেলা 9 সাজেৰে সজোৱাম, আৰু ভাল কৰাৰ চেষ্টা কৰিম, আৰু ৰাইজৰ মাজলৈ লৈ যোৱাৰ চেষ্টা কৰিম, আৰু প্ৰতিভা ওলাই অনাৰ কাৰণে চেষ্টা কৰিম, লুকাই থকা প্ৰতিভাক বিকাশ কৰিম। গ্ৰন্থৰ ক্ষেত্ৰত পাঠক পাঠিকাৰ সংখ্যা বৃদ্ধি কৰাৰ কাৰণে আমি চেষ্টা কৰিম, সমন্বয় ভাতৃত্ববোধ গঢ়াৰ কাৰণে আৰু বেছিকৈ আমি চেষ্টা কৰিম। কয়াগুছি গ্ৰন্থ আৰু বাণিজ্য মেলাই প্ৰতিটো বছৰেই আমি 7টা দিন যিখিনি আমি কাম কৰোঁ, তাৰ পৰা সদায় ভাবোঁ যে আমি এটা ৰিজাল্ট লাগে। ৰিজাল্ট আমাক কি লাগে? ইয়াৰ পৰা যাতে জ্ঞান লাভ কৰে, ইয়াৰ পৰা যাতে প্ৰতিযোগী মন গঢ়িব পাৰে, ইয়াৰ পৰা যাতে গ্ৰন্থ ক্ৰয় কৰি সেই গ্ৰন্থৰ পৃষ্ঠাৰ মাজত গৈ সেই কথাখিনি নিজৰ মন মগজুত সোমাই লয়। গতিকে মই কয়াগুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ পৰিচালনা সমিতিৰ সভাপতিৰ পৰা আৰম্ভ কৰি সকলো কৰ্মকৰ্তা, আৰু ইয়াত যদি আপুনি ভলেণ্টিয়াৰ বুলি কয়, গোটেই ৰাইজেই ক'ব যে এইটো আমাৰ মেলা। কয়াগুছি গ্ৰন্থ আৰু বাণিজ্য মেলা কেৱল কুমুটিৰ নহয়, কেৱল কয়াগুছিৰ নহয়, ইয়াত প্ৰৱেশ কৰা বা প্ৰৱেশ নকৰা সকলোৱে ক'ব এইটো আমাৰ মেলা। এই আমাৰ মেলালৈ গৈছে যে এয়া ৰাইজৰ কাৰণে, ৰাইজে আন্তৰিকতাৰে আকোৱালি লৈছে। গতিকে নিশ্চিতভাৱে আজি মাকৰ কোলাত শিশুসকল দেখা পাইছে, পিতৃৰ হাতত হাত ধৰি সন্তানজন ইয়াতে প্ৰৱেশ কৰিছে, বন্ধুৱে বন্ধুৰ লগত কাণ মিলাই ইয়াতে প্ৰৱেশ কৰিছে। নিশ্চিতভাৱে কয়াগুছি গ্ৰন্থ আৰু বাণিজ্য মেলা এনেকুৱাভাৱে সকলোৱে আহিলে আমি সফলতা বুলি ভাবোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকলক কি আহ্বান জনাব? ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট আগ্ৰহী হৈছে কিতাপ ক্ৰয় কৰাৰ ক্ষেত্ৰত, গ্ৰন্থ ক্ৰয় কৰাৰ ক্ষেত্ৰত। আহি থকা সময়খিনিত ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি এটাই আহ্বান জনাওঁ, পাঠ্যপুথিৰ জ্ঞানেৰেই কেৱল আমি সফলতা লাভ কৰিব নোৱাৰোঁ। পাঠ্যপুথিৰ লগত আনুষংগিক সকলো দিশ বৰণ্য ব্যক্তিসকলে, সমল ব্যক্তিসকলে তেওঁলোকৰ কলমৰ মাজেৰে যিখিনি লিখনি লিখি গ্ৰন্থ প্ৰকাশ কৰে, কিতাপ প্ৰকাশ কৰে, সেইসকলৰ প্ৰতিও আমাৰ আগ্ৰহ থাকিব লাগিব, আমি অধ্যয়ন কৰিব লাগিব। তেতিয়াহে আমি নিশ্চিতভাৱে আহি থকা সময়খিনিত বা সন্মুখত যি প্ৰত্যাহ্বান আহিব তাক খেলা ৰঙে আমি পাৰ হ'ব পাৰিম। ছাত্ৰীসকলক কি আহ্বান জনাব?
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰথমতে মই শুভেচ্ছা জনাইছোঁ আৰু এতিয়াৰ পৰা তেওঁলোকে আৰু বেছিকৈ অধ্যয়ন কৰিব লাগে, বেছিকৈ ভালকৈ পঢ়িব লাগে। প্ৰশ্ন কাকত কি ধৰণে হ'ব পাৰে, পাৰ হৈ যোৱা প্ৰশ্ন কাকতসমূহ অধ্যয়ন কৰি ছাৰ বাইদেউসকলে বা ঘৰৰ মানুহে যি ধৰণে তেওঁলোকক পৰামৰ্শ দিছে পৰামৰ্শ গ্ৰহণ কৰি ভালকৈ পঢ়িব লাগে। কাৰণ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰিজাল্ট ভাল মানেই আপুনি ভৱিষ্যতত এটা ভাল ৰাস্তাৰে আমি খোজকাঢ়ি আৰম্ভ কৰিলে। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ৰিজাল্টত যিটো মাৰ্কশ্বিট দিব, মাৰ্কশ্বিটত ভাল নম্বৰ মানেই আপুনি আপোনাৰ জীৱন যুদ্ধত জয়ী হ'বলৈ আপুনি আৰম্ভ কৰি দিলে। গতিকে ভালকৈ পঢ়ক, হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ৰিজাল্ট কৰক। কয়াগুছি গ্ৰন্থ আৰু বাণিজ্যমেলা এইবাৰ 10ম বছৰ আৰু আপোনালোকৰ সকলোৱে জ্ঞাত যে গ্ৰন্থমেলা বিশেষকৈ আমি কয়াগুছিত গ্ৰন্থমেলাৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছে আৰু গ্ৰন্থ বিপণী বা গ্ৰন্থ মেলাটোত য'ত লেখক, প্ৰকাশক আৰু পাঠকৰ এটা মিলনভূমি আৰু গ্ৰন্থমেলাত সাধাৰণতে সাহিত্য আৰু সংস্কৃতিৰ মিলন হয়। গতিকে ইয়াতে ছাত্ৰ ছাত্ৰীসকল যিসকল ভৱিষ্যত নৱপ্ৰজন্ম তেওঁলোকক আকৰ্ষিত কৰাৰ কাৰণে গ্ৰন্থমেলাত আমি গ্ৰন্থ বিপণীসমূহ দিয়া হয়, য'ত গ্ৰন্থৰ সুবাসে ছাত্ৰ ছাত্ৰীসকলক মাতে, গ্ৰন্থৰ সুগন্ধই তেওঁলোকক আকৃষ্ট কৰে, পাঠকক আকৃষ্ট কৰে। গতিকে তেনে এটা প্ৰেক্ষাপটত আমি কয়াগুছি গ্ৰন্থ আৰু বাণিজ্য মেলা অনুষ্ঠিত কৰা হৈছে। এইবাৰ আটাইতকৈ ডাঙৰ কথাটো হ'ল যে যোৱা বছৰো এইটো হৈছিলে যে ইয়াতে প্ৰতিভা সন্ধানৰ কাৰণে পৰীক্ষা পতা হয়। এই বছৰ 4000ৰ ওপৰত ছাত্ৰ ছাত্ৰীয়ে 200ৰ ওপৰত বিদ্যালয়ৰ পৰা তেওঁলোকে অংশগ্ৰহণ কৰিছিলে। এই ছাত্ৰ ছাত্ৰীসকলৰ মাজত যিটো কম্পিটিশ্যন, বিশেষকৈ আপোনালোকে জানে যে বৰ্তমান প্ৰতিযোগিতাৰ যুগ, এই প্ৰতিযোগিতাৰ মানসিকতা গঢ়াৰ কাৰণে এই প্ৰতিভা সন্ধান পৰীক্ষাটো ইয়াতে অনুষ্ঠিত কৰা হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।